খুবেই আনন্দিত আৰু মোৰ এইটো আপোনাৰ 5 বছৰৰ কষ্ট আছিল আজি কালি যোনটো ৰিজাল্ট আপোনাৰ ঘোষণা হৈছে এইটো মই সফল লাভ প্ৰাপ্তি কৰিছোঁ আৰু মই খুবেই সুখী আজি মোৰ কষ্টৰ ফলখিনি মই পাইছোঁ কেনেকুৱা আছিলে প্ৰস্তুতি মোৰ আপোনাৰ প্ৰায় মই 2019 চনৰ পৰাই মই ট্ৰাই কৰি আছোঁ এইটো মোৰ থাৰ্ড এটেম্প্ট আছিলে আৰু এইটো মোৰ থাৰ্ড ইণ্টাৰভিউ অনুভৱ কেতিয়াবা হৈছিলে নেকি সেইটোতো বহুতেই হৈছিলে মই যেতিয়া প্ৰথমবাৰ 2021 চনত পৰীক্ষা দিছিলোঁ তেতিয়া মোৰ দেউতা অসুস্থ হৈ আছিল তেওঁ হস্পিটেলত থাকোঁতেই মই এইফালে এক্সাম লিখিবলগীয়া হৈছিল সেইটো সময়ত মায়ে খুব কষ্ট কৰিছিল দেউতাকো চাবলগীয়া হৈছিল মোকো চাইছিল তো সেইটো কষ্টৰ মাজতে তেওঁকো হেৰালোঁ আজি মোৰ দুখ লাগিছে তেওঁ মই আজি সফলতাৰ দিনত আজি নাই হয় তো তেওঁৰ যোনখিনি মা দেউতাই যোনখিনি মোৰ আৰ্থিকভাৱে সহায় কৰিব যিখিনি পাৰিলে মই সেইখিনিক লৈ আজি এই কষ্ট কৰি আজি তেওঁলোকক আজি মই প্ৰাউড কৰিবলৈ অলপ চেষ্টা কৰিছোঁ ভাল লাগিছে মানে ক'বলৈ ভাষা নাই আৰু ছোৱালীজনী নিজৰ কষ্টতে আৰু হেৰি কৰিছে আৰু হয় পৰীক্ষা দিওঁতে তেওঁ লগত যায় অহা যোৱা কৰোঁ আৰু এনেকৈ অকলে অকলে তেনেকুৱা নাই দেউতাক ৰিটায়াৰ হোৱাৰ পিছততো আমি হেৰি হৈ গ'লোঁ ন কিন্তু তথাপিতো ছোৱালীজনীক উৎসাহটো দি থাকিলোঁ যে তুমি পঢ়ি থাকা যেতিয়ালৈকে নহয় তাইক হেৰি কৰিব দিয়া নাই পিতৃ থকা হ'লে বেছি সুখী হ'ল আৰু সুখী হ'লহেঁতেন তেখেত থকা হ'লে বহুত সুখী হ'লহেঁতেন তেখেতে বহুত আশা কৰিছিলে যে ছোৱালীজনী কিবা এটা হওক কিবা এটা কৰক বুলি এতিয়া তেখেত নাই সেইটোৱে আমাক অলপ হেৰি লাগিছে আৰু দুখ লাগিছে